যে আমাৰ দলৰ এটা নীতি আছিল, সিদ্ধান্ত আছিল, হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান পিটিচি প্ৰধান তেখেত য'ত নিৰ্বাচন খেলিব দুয়োজনে সেই স্থানত আমি প্ৰাৰ্থী থিয় নকৰাও বা প্ৰাৰ্থী প্ৰক্ষেপ নকৰোঁ। যোৱাকালি আপোনালোকৰ প্ৰশ্নৰ উত্তৰত আমি কৈছিলোঁ, একেই স্থিতি কৈছিলোঁ আৰু কৈছিলোঁ বৰ্তমান এপছুৰ সভাপতি হিচাপে দায়িত্ব নিৰ্বাহ কৰি থকা এজন উদীয়মান যুৱ নেতা, তেখেতেও যদি ভৱিষ্যতৰ দিনত ৰাজনৈতিক পথাৰখনত আহিবলৈ বিচাৰে বা আহে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীয়েও তেওঁৰ য'ত ইলেকশ্যন খেলিব, তেওঁ EPPL পৰাই খেলক বা অন্য পাৰ্টীৰ পৰাই খেলক, আমাৰ কথা নাই। যদি তেওঁ আহে ৰাজনৈতিক ক্ষেত্ৰখনত যোগদান কৰে, তেওঁ খেলা স্থানটোতো আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব নিদিওঁ, এই কথাটো স্পষ্ট। কিন্তু বহুতে ইয়াৰ এটা ইণ্টাৰপ্ৰিটেশ্যন বেলেগ ধৰণে কৰিছে। কেনেকৈ কৰিছে? দীপেন বড়ো বিজেপিত যোগদান কৰিব, প্ৰমোদ বড়ো বিজেপিত যোগদান কৰিব, হাগ্ৰামা মহিলাই বিজেপিত যোগদান কৰিব। আপোনালোকক এইখিনি কথা কোৱাৰ অৰ্থটোৱে এইটো আছিল যে তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনত দুজন আছেই, যদি তৃতীয়জনো যদি ৰাজনৈতিক ক্ষেত্ৰখনত আহে, যদি এপচিয়ে অনুমতি দিয়ে, তেওঁলোকে যদি সিদ্ধান্ত লয়, তেতিয়াহ'লে তেওঁ য'ত ইলেকশ্যন খেলিব, যদি খেলে, এই কথাটো যদি খেলে, তেতিয়া তেওঁৰ জেগাটো আমি প্ৰাৰ্থিত্ব নিদিওঁ। তাৰমানে দীপেন বড়ো ডাঙৰীয়া বিজেপিত নাহে, এই কথাটো স্পষ্ট। যদি আমাৰ যদি তাতে আহিলেহেঁতেন, আজিৰ দিনত আমি ক'লোহেঁতেন দীপেন বড়ো বিজেপিত আহিব, বিজেপিত যোগদান কৰিব দীপেন বড়ো। কিন্তু এই কথাটোক আপোনালোকে ভুলকৈ ইণ্টাৰপ্ৰেট কৰিছে। মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, PTCত শান্তি স্থাপন হৈছে, PTCত অশান্তি যাতে কোনো ধৰণৰ কথাত নহয়। আমি স্থায়ী শান্তি বাৰে বাৰে 35 লক্ষ BTR বাকীৰ যিটো এটাই সংকল্প, BTRত শান্তি আৰু উন্নয়ন সমান্তৰালভাৱে আগবঢ়াই লৈ যাব লাগে। এই কথাটো আকৌ এবাৰ আপোনালোকৰ মাধ্যমত স্পষ্ট কৰিছোঁ যে হাগ্ৰামা মহিলাই ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়া য'ত ইলেকশ্যন খেলিব, তাত বিজেপিয়ে প্ৰাৰ্থী নিদিয়ে। আৰু যদি কিবা কাৰণত ৰাজনৈতিক ক্ষেত্ৰখনলৈকে আহে, দীপেন বড়ো ডাঙৰীয়া এপছৰ সভাপতি, তেওঁ য'তে খেলিব বিচাৰে, মানে ৰাজনৈতিক ক্ষেত্ৰখনত মই বিজেপিৰ কথা মই কোৱা নাই, যদি তেওঁ ৰাজনীতিত জইন কৰে, বিজেপিত জইন কৰে নকৰে এই কথাটো আমাৰ লগত কেতিয়াও আলোচনা হোৱা নাই। আৰু তেওঁ বিজেপিত জইন কৰাৰ সম্ভাৱনা বহুত কম, নাই বুলি ধৰি সম্ভাৱনা নাই। তেওঁ য'তে জইন কৰিব, যদি কৰে, তেতিয়াহ'লে তেওঁৰ চিটটোতো আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী নিদিওঁ। দাদা এটা কিবা আপোনালোকৰ হৈছে নেকি? চাওক, আমাৰ দলৰ টিকট দিয়াৰ ব্যৱস্থা কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে দিয়ে। ইয়াত আমি আলোচনা সেইটো কাৰণত কৰা নাই, আমি কৰিছোঁ যে বিধায়কসকলে ৰাইজৰ লগত আৰু অধিক শক্তিশালীভাৱে সম্পৰ্ক ৰক্ষা কৰিব, চৰকাৰৰ আঁচনিবিলাক দুখীয়া বা যিসকলৰ কাৰণে কৰা হৈছে সেইসকলে যাতে সকলোৱে পায়, এইবিলাক কথা গুৰুত্ব দিয়াৰ কাৰণে কথা কোৱা হৈছে। গতিকে 9-10 হাজাৰত জিকা এইবিলাক কথাৰ কোনো ইয়াৰ মানে ঔচিত্য নাই। যে তিৰংগা যাত্ৰা আয়োজন কৰিছে, সমন্বয় মঞ্চৰ পৰা এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। হাজাৰ হাজাৰ ৰাইজৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি আৰু উপস্থিতি, এইটোৱে আকৌ এবাৰ প্ৰমাণিত কৰিছে গোলাঘাটবাসী ৰাইজ ভাৰতীয় সৈন্যবলৰ মনোবল বৃদ্ধি কৰাৰ বাবে আৰু মা ভাৰতীৰ বাবে তেওঁলোকে তন মন ধন জন সকলো যাতে তেওঁলোকে মানে উৎসৰ্গা কৰিব পাৰে, সেই কথাটোক আকৌ এবাৰ তেওঁলোকে সংকল্প হিচাপে আজি লৈ এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। গোলাঘাটবাসী ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। ভাৰতীয় সৈন্যবলৰ আৰু নিৰ্ণায়ক নেতৃত্বৰ প্ৰতি যি ধৰণে ধন্যবাদ দিছে অপাৰেশ্যন সিন্দুৰে পাকিস্তানক যি ধৰণে আঘাত কৰিছে, পাকিস্তানৰ আজি বায়ুসেনাৰ পৰা আৰম্ভ কৰি সন্ত্ৰাসবাদী শিবিৰ যি ধৰণে ধ্বস্ত কৰিছে ভাৰতীয় সৈন্যবলে, এয়া আমাৰ কাৰণে সকলোৰে কাৰণে এটা উৎসাহ আৰু এটা প্ৰেৰণাৰ বাৰ্তা। আৰু আমি দেখিছোঁ 27জন যি নিৰীহ ভাৰতীয় আমাৰ ব্যক্তিক যোৱা 22 এপ্ৰিলৰ দিনা ঘৃণনীয়ভাৱে নৃশংসভাৱে হত্যা কৰিছিল, তাৰ প্ৰতিশোধ ভাৰত চৰকাৰে ইতিমধ্যে লৈছে। আৰু পূৰ্বলৈ পাকিস্তানৰ এনে সন্ত্ৰাসবাদী কাৰ্যকলাপ কোনোপধ্যে আমি সহ্য নকৰোঁ। আৰু পাকিস্তানক সকিয়নি মানে শেষ সকিয়নি দিয়া হৈছে, পাকিস্তান যদি তেওঁলোকৰ চৰিত্ৰ পৰিৱৰ্তন কৰে, তেতিয়াহ'লে পাকিস্তানৰ লগত আলোচনা হ'ব। আৰু আলোচনা হ'লেও সন্ত্ৰাসবাদৰ নিৰ্মূল কৰাৰ বিষয়ত আলোচনা হ'ব, আৰু পাকিস্তান অকুপাইড কাশ্মীৰ ভাৰতত পুনৰ সংলগ্ন কৰাৰ বিষয়তে আলোচনা হ'ব। আপোনাৰ বেলেগ এটা কথা, যিহেতু কালি ৰিপৰ্টাৰ লাইভ